যিটো ঘটনা সংঘটিত হ'ল এইটো অতি দানৱীয় কাণ্ড এটা আৰু আমি সকলোৱে জানো যে অৰণ্য মানৱ যাদৱ পায়েং যাক আমি সকলোৱে মোলাই বুলি আমি সকলোৱে চিনি পাওঁ আৰু তেখেতে সৃষ্টি কৰা মোলাই কাঠনি 550 হেক্টৰ তেওঁ নিজে কৰিছিলে য'ত অতি সৰ্বাংগ সুন্দৰকৈ অৰণ্যখন গঢ়িছিলে য'ত লক্ষ লক্ষ বিভিন্ন ধৰণৰ পশু পক্ষী বিভিন্ন সৰীসৃপ সকলো জীৱকুলৰ তাত আশ্ৰয়স্থল আৰু জনগণৰ মানুহলৈ অফুৰন্ত অক্সিজেন এই যিটো মহান কৰ্ম তাৰপিছত তেওঁৰ ছোৱালী মুন্মী পায়েঙেও এই গোটেই পিতৃ পদাংক অনুকৰণ কৰি এই কাম কৰিছে আৰু মোলাই কাঠনি 2.0 য'ত 550 হেক্টৰতকৈ 1% বেছি 1% বেছি তেওঁলোকে 10 লাখ গছ তাত ৰোপণ কৰিছে যি সময়ত চাৰিওফালে গছ কাটিছে কৰবাত যদি উন্নয়নৰ নামত দলং বনাবৰ কাৰণে গছ কাটিছে ৰাস্তা বনাবৰ কাৰণে কাটিছে বিভিন্ন ধৰণৰ আৱাসস্থলীৰ কাৰণে বিদ্যালয় বা কৈছে যে যি সময়ত সমগ্ৰ ছাত্ৰ ছাত্ৰীয়ে যাদৱ পায়েং ডাঙৰীয়াই কৈছে যে সমগ্ৰ ছাত্ৰ ছাত্ৰীয়ে পৰিৱেশ ৰক্ষাৰ কাৰণে জৈৱ বৈচিত্ৰতা ৰক্ষা কৰিবৰ কাৰণে কাম কৰি আছে সেই শিক্ষা লৈ আছে সেই শিক্ষা ল'বলৈ যাওঁতে আকৌ বিশ্ববিদ্যালয় বা মহাবিদ্যালয়খন বনাবলৈ যাওঁতে গছজোপা কাটি আকৌ আৱাসস্থলীসমূহ বনাইছে এইটো কেতিয়াও কোনো কাৰণতে বিজ্ঞানসন্মত নহয় গ্ৰহণযোগ্য নহয় আৰু আমি কথা পাতোতে দেখিলো যে 5-10 বিঘা জুইৰে চানি ধৰিছে একেবাৰে ধূলিসাৎ হৈছে আৰু এই গোটেই ঘটনাই অকল সেই 5 বিঘা বা 10 বিঘা অঞ্চলৰ গছ গছনিবোৰকে প্ৰভাৱ পেলোৱা নাই সমগ্ৰ জৈৱ বৈচিত্ৰতা তাত থকা জীৱকুল পশু পক্ষীকুল আন বহু সৰীসৃপ বিভিন্ন ইনচেক্ট বিভিন্ন ধৰণৰ তেওঁলোকৰ ওপৰত ব্যাপক ভয়াৱহ প্ৰভাৱ পৰিছে গতিকে আমি ভাবো যে এই ধৰণৰ দুষ্কাৰ্য কোনো কাৰণতে হ'ব নালাগে আৰু যিসকলে কৰিছে তেওঁলোকৰ এইটো মানৱীয় কাম কাজ নহয় মানৱীয় প্ৰমূল্যও নহয় মানৱীয় ধৰ্ম বা গুণো নহয় ইয়াক এগৰাকী দানৱেহে এনেকুৱা কাম কৰিব পাৰে প্ৰকৃতি যি সময়ত ধ্বংস হৈ আছে যাৰ ফলত আমি দেখিছো যে দিনে আমাৰ পৃথিৱীত উষ্ণতা বাঢ়িছে গ্ল'বেল ৱাৰ্মিঙৰ যিটো ব্যাপক প্ৰভাৱ তাৰ ফলত বানপানী হৈছে গৰাখহনীয়া হৈছে বিভিন্ন ধৰণৰ পৰিৱেশ পাৰিপাৰ্শ্বিকতাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে জলবায়ুত এতিয়া প্ৰদূষণৰ ফলত এটা ভয়ংকৰ পৰিৱেশ গতিকে তেনে পৰিৱেশত সমগ্ৰ পৃথিৱীয়ে স্বীকৃতি দিয়া মোলাই কাঠনি এনেকৈ কোনোবাই উদ্দেশ্য প্ৰণোদিতভাৱে যিটো কৰা আক্ৰমণ তাৰ লগে লগে আকৌ ভূ মাফিয়া বা বালি মাফিয়াসকলৰ দৌৰাত্ম্য যিটো প্ৰতিবাদ কৰিব লগা হৈছে আচলতে কৰিব নালাগিছিল সেইটো নিজেই আচলতে সেইটোৰ ব্যৱস্থা চৰকাৰী যন্ত্ৰই কৰিব লাগিছিল বন বিভাগ বন মন্ত্ৰী এই অঞ্চললৈ সমগ্ৰ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকসকল আহে বিভিন্ন ধৰণৰ বিজ্ঞানী আহে গৱেষক আহে তেওঁলোকক অহাৰ ব্যৱস্থাটো কৰি দিব পৰাই নাই চৰকাৰে অথচ বন ৰক্ষা পাৰিপাৰ্শ্বিকতা ৰক্ষা বা ইয়াৰ লগত বালি বা এই গোটেই কাঠনিখন মোলাই কাঠনিখনক ৰক্ষা কৰিবৰ কাৰণে চৰকাৰে কোনো দৃঢ় পদক্ষেপ গ্ৰহণ কৰা নাই এতিয়া আমি আহ্বান জনাইছো কোনে এই ধ্বংসযজ্ঞ কৰিলে কোনে এই দানৱীয় কাম কৰিলে তেওঁলোকক চিনাক্তকৰণ কৰিব লাগে কৰায়ত্ব কৰিব লাগে কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে